আজি সমগ্ৰ দেশতে কলা দিৱস পালন কৰা হৈছে, ব্লেক ডে। আৰু মূল কাৰণটো হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰে অন্যান্য বহু শ্ৰমিক বিৰোধী বা জনবিৰোধী কাম কৰাৰ লগতে আৰু এটা জঘন্যতম কাম তেওঁলোকে কৰিব ধৰিছে। এইটো হৈছে এই দীৰ্ঘদিন ধৰি সংগ্ৰামৰ বিনিময়ত পাই থকা যিখিনি সামান্য অধিকাৰ আছিল শ্ৰমিক কৰ্মচাৰীসকলৰ, সেই অধিকাৰখিনিকৰ পৰা বঞ্চিত কৰিব লাগে। শ্ৰম কোড, লেবাৰ আইনবিলাক, শ্ৰম আইনবিলাকক 29খন শ্ৰম আইনক সংশোধন কৰি সংকুচিত কৰি 4টা শ্ৰম কোডলৈ ৰূপান্তৰ কৰিছে। আৰু এই শ্ৰম কোডৰ মাধ্যমত আজি শ্ৰমিক কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি পাই থকা যি বনাছৰ অধিকাৰ, এই বনাছৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব ওলাইছে। বনাছ যিটো পোৱাৰ প্ৰভিজন আইনত আছে, এই কোডতো আছে, কিন্তু বনাছ নিদিলে কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ যিটো প্ৰভিজন আগতে আছিল সেইটো নোহোৱা কৰি দিছে। অৰ্থাৎ কোনোবা কৰ্তৃপক্ষই যদি শ্ৰম আইন ভংগ কৰে তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'ব নোৱাৰি। ব্যৱস্থা ল'ব লগা হ'ল ইমানেই বেৰপেচ পৰা সাধাৰণ শ্ৰমিকে তাত কোনো ধৰণৰ গুৰুত্ব নাপাব। আৰু এই ব্যৱস্থাই সামগ্ৰিকভাৱে আমি যিটো কৈছোঁ যে শ্ৰমিকসকলক ন্যূনতম সা সুবিধাৰ পৰা বঞ্চিত কৰিব। এই আইন যদি সঠিক অৰ্থত প্ৰয়োগ হয় তেতিয়াহ'লে শ্ৰমিকক ন্যূনতম মজুৰি পোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব, শ্ৰমিকসকলৰ চিকিৎসাৰ সাহায্যৰ পৰা বঞ্চিত কৰিব, শ্ৰমিকসকলৰ প্ৰভিডেণ্ট ফাণ্ডৰ সুবিধাৰ পৰা বঞ্চিত কৰিব, শ্ৰমিকসকলৰ বনাছ পোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব, গ্ৰেচুইটি পোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব। কেৱল শ্ৰমিক কৰ্মচাৰীয়ে নহয়, যত যিমান কাম কৰা মানুহ আছে, এই ভাৰতবৰ্ষৰ আজি 47 কোটি মানুহে কাম কৰি আছে, অসমৰ আজি 1 কোটি 6 লক্ষ মানুহে কাম কৰে, তাৰে ভিতৰত 92 লাখ মানুহ হৈছে এই ধৰণৰ সাধাৰণ কায়িক শ্ৰম কৰা মানুহ, শাৰীৰিক শ্ৰম কৰা মানুহ। এই শাৰীৰিক শ্ৰম কৰা মানুহসকলৰ কোনো অধিকাৰ নাথাকিব। আৰু এই অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অৰ্থটো কি? অৰ্থটো হ'ল মুনাফা। পুঁজিপতিসকলৰ বৃহৎ পৰিমাণে মুনাফা পাৰিব। এই পুঁজিপতিৰ দালালি কৰা বিজেপি চৰকাৰ তাক প্ৰমাণিত কৰিছে আকৌ এই শ্ৰম কোড প্ৰয়োগৰ মাজেৰে। এই বিজেপি চৰকাৰ হৈছে পুঁজিপতিৰ দালাল চৰকাৰ। এই চৰকাৰৰ এই দালালিৰ মাধ্যমেদি তেওঁলোকে শ্ৰমিকৰ ওপৰত ৰামটাঙন মাৰিছে। শ্ৰমিকক পইচা নিদিয়েই এজন ঠিকাদাৰে অসমত জ্বলন্ত উদাহৰণ ৰাখিলে যে শ্ৰম আইন কেনেকৈ বুঢ়া আঙুলি দেখুৱাব লাগে। 15 লাখ টকা দিবলৈ বাকী আছিল শিৱসাগৰৰ এই শ্ৰমিকক, মিয়া খেদাৰ নামত তেওঁলোকক কামৰ পৰা বঞ্চিত কৰি খেদি পঠালে, পইচা আদা নিদিলে, কেছ দিলে, আজিলৈকে বিচাৰ নহ'ল। আমি শ্ৰম বিভাগক কৈছিলোঁ যে আপোনালোকে চিয়মতে কেছ কৰক এই ঠিকাদাৰজনৰ বিৰুদ্ধে। মানুহ শ্ৰমিকবিলাক যদি কিবা বাংলাদেশী কিবা যদি অপোজনা কৰি তাক আইনী ব্যৱস্থা ল'ব, কিন্তু কাম কৰাই পইচা কিয় নিদিব? কোনখন আইনৰ আধাৰত পইচা নিদিব? এই পইচা নিদিয়া মানুহৰ বিৰুদ্ধে কোনো ব্যৱস্থা বৰ্তমানো লোৱা নাই। এতিয়া শ্ৰম কোড প্ৰয়োগ কৰিলে এই ধৰণে হাজাৰ হাজাৰ শ্ৰমিকে কাম কৰিব, পইচা নিদিব, আৰু কাৰোবাক মিয়া বুলি, কাৰোবাক মুছলমান বুলি, কাৰোবাক হিন্দু বুলি, কাৰোবাক বিভিন্ন ধৰণৰ নামাকৰণ কৰি পেলাই বাঙালী বিহাৰী নামাকৰণ কৰি খেদি দিব। কোনো ব্যৱস্থা নাথাকিব, বিচাৰ নাথাকিব। এই অবিচাৰ কৰাৰ ব্যৱস্থা হৈছে মালিক শ্ৰেণীৰ সপক্ষে, কৰ্পৰেট গোষ্ঠীৰ সপক্ষে। চাহ বাগানৰ মালিকক আজি কোটি কোটি টকা মুনাফা লটাৰ সুযোগ দিছে বিজেপি চৰকাৰে। এই বিজেপি চৰকাৰ মালিকৰ চৰকাৰ, এই বিজেপি চৰকাৰ পুঁজিপতিৰ চৰকাৰ। এই বিজেপি চৰকাৰক যদি ক্ষমতাৰ পৰা আঁতৰ কৰিব লাগে তেতিয়াহ'লে শ্ৰমিক কৰ্মচাৰীয়ে নিজৰ মুক্তিৰ পথ নিশ্চয় কৰক। সকলো শ্ৰমিক কৰ্মচাৰী ৰাজপথলৈ ওলাই আহিব লাগিব, অন্যথা এই নীতিক আমি বাধাই দিব নোৱাৰিম। এই নীতিৰ বিৰুদ্ধে প্ৰবল সংগ্ৰাম গঢ়ি তোলাৰ কাৰণে অসমৰ সমূহ শ্ৰমিক কৰ্মচাৰীক আমি এই আন্দোলনৰ মাজেৰে আজি আবেদন জনাইছোঁ। সমগ্ৰ দেশৰ লগতে অসমতো আজি শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভৰ মাজেৰে। ধন্যবাদ।